বৰ ডাঙৰ কথা হৈছে। এতিয়া মোটা অংকৰ মানুহৰ কাৰোবাক কিবা ভোট দিব আপোনালোকৰ মন যাব নেকি? কাৰোবাক ভোট দিব নেকি মোটা অংক? হেভি এমাউণ্ট হেভি এমাউণ্টৰ প্ৰাৰ্থী কোনোবা ওলাইছে, তেওঁলোকক আপোনালোকে হেভি নকৰিব, তেওঁলোকক উইক কৰি দিয়ক একদম। হেভি এমাউণ্ট মোটা অংক বিচৰা প্ৰাৰ্থীক আপোনালোকে ভোট দিব নেকি? হেভি এমাউণ্ট বিচৰা প্ৰাৰ্থীক আপোনালোকে হেভি নকৰিব, তেওঁলোকক উইক কৰি দিয়ক, যাতে তেওঁলোকে ভোটেই নাপায়। এইদৰে বিৰোধীৰ বিপক্ষে সৰভোগৰ কমাৰগাঁৱত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। সৰভোগৰ কমাৰগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ নিৰ্বাচনী সভা। আজি 2 মে তাৰিখে সৰভোগৰ কমাৰগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে উপস্থিত থাকে ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। লগতে আজিৰ নিৰ্বাচনী সভাখনত উপস্থিত থাকে ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ মনোৰঞ্জন দাস, বিজেপিৰ মুখ্য ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱা, বিজেপিৰ বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ দাস, বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস, বৰপেটা জিলাৰ সহপ্ৰভাৰী বিভূতিভূষণ বৰঠাকুৰ, চকচকা মণ্ডলৰ সভাপতি বিপুল কুমাৰ তালুকদাৰ আদি। নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতিৰ কথা আমি পাহৰি যাব নালাগে। বিধৱা পেঞ্চনৰ বাবেও নেতা পালি নেতাক ঘোষ দিব লাগিছিল। কংগ্ৰেছ মানেই দুৰ্নীতি। কংগ্ৰেছ আৰু কমিউনিষ্ট বেলেগ নহয়, দুয়ো ককাই ভাই। 2026 বিধানসভা নিৰ্বাচনত যাতে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস নকৰে। তেখেতে 1 নং বৰনগৰ জিলা পৰিষদ সমষ্টিৰ মনোনীত প্ৰাৰ্থী কল্যাণী দাস আৰু 2 নং বগৰীগুৰি জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী তছলিমা নাজৰিনক বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনায়। ভাৰত মাতা কি জয়। আৰু আৱাজ হ'ব লাগিব, আৰু আৱাজ। ভাৰত মাতা কি জয়। বন্দে মাতৰম, বন্দে মাতৰম। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জি জিন্দাবাদ, জেপি নাড্ডা ডাঙৰীয়া জিন্দাবাদ, জেপি নাড্ডা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া জিন্দাবাদ, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া জিন্দাবাদ, সৰ্বক ভৱানীপুৰৰ সকলো কাৰ্যকৰ্তা শুভাকাংক্ষী জিন্দাবাদ, জিন্দাবাদ। বহুত বহুত ধন্যবাদ। আমাৰ অৰুণোদয় আঁচনি ঘূৰাই দিব লাগে, কাৰোবাক হয়তো PM কিষাণ সন্মান নিধিয়ে দিব লাগে, কাৰোবাক নিযুত। আমাৰ সকলোৰে প্ৰিয় নেতা, আমাৰ জ্যেষ্ঠ সহোদৰ, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় প্ৰাক্তন সভাপতি, বৰ্তমান আমাৰ এই সৰ্বক সমষ্টিৰ বিধায়ক আৰু সৰ্বক সমষ্টিৰ বিধায়ক মানে ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ কৰা বিধায়ক। বাওঁপন্থীৰ দুৰ্গত হাতুৰি আৰু কাঁচিৰ চিনত ওফৰাই ইয়াত পদুম ফুৰোৱা কামটো যদি কোনোবা ভাৰতবৰ্ষত কোনোবা বিধায়কে কৰিছে, সেই কামটো কৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। বৰ ডাঙৰ কথা হৈছে। এতিয়া মোটা অংকৰ মানুহৰ কাৰোবাক কিবা ভোট দিব আপোনালোকৰ মন যাব নেকি? কাৰোবাক ভোট দিব নেকি মোটা অংক? হেভি এমাউণ্ট হেভি এমাউণ্টৰ প্ৰাৰ্থী কোনোবা ওলাইছে, তেওঁলোকক আপোনালোকে হেভি নকৰিব, তেওঁলোকক উইক কৰি দিয়ক একদম। হেভি এমাউণ্ট নহয়, উইক কৰি দিয়ক তেওঁলোকক, যাতে এতে ভোটেই নাপায়। এই ধৰণৰ চিন্তা কৰক কংগ্ৰেছ কমিউনিষ্টক। এনেধৰণে আপোনালোকে এই সময়খিনিত তেওঁলোকক টাটা বাই বাই দিয়ক। আপোনালোকে হাস্তাংগে আঁঠুলক ৰাইজৰ সন্মুখত, অলপ পিছুৱাই আহক, আঁঠুলক ৰাইজৰ সন্মুখত আৰু ইয়াতে কৰক ৰাইজৰ সন্মুখত, যাতে লওক আঁঠুলক। একদম ধুনীয়াকৈ আঁঠুলক, আশীৰ্বাদ বিচৰক ৰাইজৰ। এই আমাৰ 8গৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। যদি আপোনালোকে আশীৰ্বাদ দিব বিচাৰিছে, এটা জোৰদাৰ হাত চাপৰি আৰু উৰুলি অন্তৰ খুলি ৰাইজে আশীৰ্বাদ দিছে। এই আশীৰ্বাদ এই যে সি নত কৰিলে, এয়া অহা 5 বছৰৰ কাৰণে থাকিব লাগিব ৰাইজৰ ওচৰত। এনেকৈ সি নত কৰি অহা 5 বছৰৰ কাৰণে থাকিব লাগিব।
হৰমুগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3।